আমাৰ বাই কৰাটোৰো আমাৰ গুৰুত্বই নাই। বাই কৰাটো আমি জানো মোক সেইখিনি সি লোকচান দিব, বুজি পাইছে না? আমি এই চাৰ্টখন চাই থাকিব লাগিব। এমাখা নোহোৱা কৰবা আৰু তোৰ কহন দিবা দিম ডাঙৰ কৰবা থাক দে। সেইখানত জানছিলোঁ ধনত। গতিকে ই মই ধৰি ল'লোঁ এই 140-45 মই কিনছোঁ, ই তলক নামি আহিব লাগে। 145 কিনছোঁ, কিনলি ই তলক নামি আহিব লাগে। নামি আহিলি মই ধৰি ল'লোঁ ই নামি আহি পেলাই মই 100 পালি বা 100 পালি মোৰ লোকচান হ'ব। 80 পালি মই এক্সিট কৰিম। 80 পালি মোৰ কিমান পইণ্ট আহিব? 145 হ'লি 40 আৰু 20 60 পইণ্ট, আৰু সিফালে মোৰ 6 পইণ্ট যাব না, সেইকাৰণে 5 পইণ্ট ইফালে মাইনাছ কৰিলোঁ। 60 পইণ্টত মোৰ কিমান আহিব জানা? 1200 টকা আহিব, বুজি পাইছা? মই ইয়াতে 1200 টকাত মই এক্সিট পইণ্ট মাৰি থৈ দিলোঁ। মই তাৰমানে 60 পইণ্ট পালি মই এক্সিট কৰিম। যদি মই এণ্ট্ৰি কৰাৰ পাছত 60 পইণ্টক নেগাল বস্তুখন, মাৰ্কেটখন ধৰি ল'লোঁ মাৰ্কেট মোৰ ডাইৰেকশ্যন মতে নহয়, ই উল্টি গেল, ই গ্ৰীণ হ'বা ধৰলা, তেতিয়া মোৰতো লোকচান বহুত হৈ যাব, বহুত গ্ৰীণ হ'লি। তেতিয়া মই ইয়াক আৰু কি কৰিম? 145-ত মই কিনছোঁ, 145-ত কিনি পেলাই মই এতিয়াও 170-ত মই ষ্টপ লছ লুকাই থৈ দিম। ষ্টপ লছ লুকাই থৈ দিলে মোৰ কিমান লোকচান হ'ব? 30 পইণ্ট, হয় না? 145-ৰ পৰা 75 বা 70-ত যদি লুকাই থাক মোৰ 30 পইণ্ট লোকচান হ'ব। সদায় ষ্টপ লছতকৈ প্ৰফিটটো দুগুণ ৰাখিব লাগে। নিউ ট্ৰেডাৰ্ছে প্ৰফিট যদি হয় তোমাৰ দুগুণ হ'ব লাগিব, যদি লোকচান হয় 1 গুণ হ'ব লাগিব। মই যাই মই এই 70 পাক লেগি মই ৰখিয়ে থাকিম। মাৰ্কেট মোৰ ডাইৰেকশ্যন মতে হ'ব পাৰে। বাই চান্স মোৰ মতে নহ'ল, সি একদম উল্টিবা ধৰলা, তেতিয়া মই 70 পইণ্টত 30 পইণ্ট লোকচান লৈ পেলাই মই ওলাই আহিম। 30 পইণ্টহে মই লোকচান ল'ম। কিন্তু 30 পইণ্ট লোকচান ল'লেও মই যে সেই আৰু এটা বাই কৰি থৈ দিছোঁ, সি মোক অলপ হ'লেও লাভ দিব। সিওতো ওপৰত যাব। সি 0 হ'বাহে মই থৈ দিছিলোঁ, কিন্তু সিওতো ওপৰত যাব। সি বাইং কৰা গৈছে, সি তেতিয়া মোক অলপ হ'লেও মোক লাভ দিবা ধৰিব। তেতিয়া লাভ দিবা ধৰিলে তাৰপিছত মই এইটো লুকাই পেলাই মই যিকোনো কৰি থাকিব পাৰোঁ। লোকচান হ'লেও মোৰ 30 পইণ্ট যাব, লাভ হ'লেও মোৰ 60 পইণ্ট আহিব। তাৰপিছত ধৰি ল'লোঁ ই লাভ দিবা ধৰলা মোৰ, মই 40-ত কিনছোঁ, 100 পইণ্ট পালা। তেতিয়া মই এই ষ্টপ লছটো 170-ৰ ঠাইত আনি পেলাই মই এণ্ট্ৰি পইণ্টত ৰাখি থৈ দিম। তেতিয়া মোৰ লোকচান, মোৰ লোকচান 1 টকাও নহয়। তেতিয়া যাই পেলাই তাৰপিছত আৰু অলপ সময় থকাৰ পাছত 160 পালি মই এক্সিট কৰি দিলোঁ। 160 পাৰ হ'লে তুমি এক্সিট নকৰিবও পাৰা, সেইটো নিজৰ কথা। কিন্তু এই মেইন চাৰ্টখন যে পাবি, সেইটোত তুমি হালধীয়া হেৰিডাল চাই পেলাইহে তুমি হেৰিটো লুকাইছা। তাতে তাৰমানে এই হালধীয়া কেইডাল কিয় দিয়ে